2 লাখ টকা দিলে আপুনি এখন এছইউভি লৈ যাব পাৰিব হয় যদি নতুন এখন মেগনেট আপোনালোকে লোৱা প্ল্যান কৰি আছে এবাৰ এখন চাই যাওক ভিজিট কৰি যাওক মাত্ৰ 12000 চলা গাড়ী ইনোভা ক্ৰিষ্টা যদি আপোনাক লাগে মাত্ৰ 3 লাখ টকা লাগে আপোনাৰ হাতত মাত্ৰ যদি আৰ্টিকা লাগে মাত্ৰ 2 লাখ টকা লৈ আহিব লাগিব আৰু 2 লাখ টকাত আৰ্টিকা লৈ যাব পাৰিব 2 লাখ নেক্সট আপোনাৰ কম বাজেটত যদি কোনোবা কাস্টমাৰ গাড়ী বিচাৰি আছে এখন ল'ব পাৰে ফৰ্ড ফিয়েষ্টা ব্লেক কালাৰ হয় পেট্ৰল ভাৰ্চন গাড়ী হয় এখন আহিব আপোনাৰ 1,95,000 অনলি 195 ইনক্লুডিং অল পেপাৰছ নমস্কাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটো ইনভাইট নতুন ভিডিঅ' লৈ মই মুনে স্বাগতম জনাইছোঁ আজি মই আছোঁ দেখা পাইছে মুন মটৰ্ছত নগাঁৱৰ ঢিং ৰোডত আছে আমাৰ মুন মটৰ্ছ আৰু ইয়াত বহুত পূৰ্বত ভিডিঅ' বনাইছোঁ আৰু ইয়াৰ গাড়ী ষ্টক দেখা পাইছে বহুত বেছি ষ্টকত গাড়ী আছে মই দেখুৱাই যাম গাড়ী মানে ইয়াত বহুত বেছি ষ্টকত ৰখা হয় মানে আপুনি বিচৰা যিকোনো গাড়ী আপুনি ইয়াত পাই যাব পাৰে আপোনাৰ সপোনৰ বাহনখন হয়তো ইয়াতে আছে আপুনি ইয়ালৈ আহিলে হয়তো ঘূৰি যাব নালাগে আপুনি বিচৰা গাড়ী ইয়াত পাই যাব আৰু ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনেন্সৰ সুবিধা সকলোবোৰ আছে নে নাই মই জনামতে ইয়াত অল আছাম ৰিফাইনেন্সৰ সুবিধা আছে আৰু এক্সচেঞ্জৰ সুবিধাও হৈ যায় আপুনি ইয়াত আহিলে এইসমূহ সুবিধা লাভ কৰিব আৰু ইয়াত দুৰ্গা পূজাৰ কাৰণে এটা অফাৰ আছে যদি আপুনি আমাৰ এই ভিডিঅ'টো চাই আহে এই ভিডিঅ'টো আহি দেখালে যে আৰু আপুনি ইয়াৰ পৰা গাড়ী কিনিলে আপুনি ফুল টেংক গাড়ীৰ তেল পাব মানে আমাৰ ভিডিঅ' চোৱাৰ এটা লাভ আপুনি পাব মানে ভিডিঅ' চাই অহাৰ কাৰণে আপুনি ফুল টেংক গাড়ীত তেল ভৰাই লৈ যাব পাৰিব ইয়াৰ পৰা যদি আপুনি ভাবিছে দুৰ্গা পূজাৰ আগতে বা দুৰ্গা পূজা বুলি আপুনি গাড়ী এখন কিনিব যদি ভাল এখন ডিলাৰ বিচাৰিছে নগাঁৱৰ মুন মটৰ্ছ আপোনাৰ হয়তো বহুতৰ মুখৰ পৰা শুনিছে বা বহু ভিডিঅ' আপুনি পাইছে আহিব পাৰে ইয়ালৈ গাড়ী দেখুৱাই যাম ভিডিঅ'ত গাড়ী পছন্দ হোৱাৰ লগে লগে ভিডিঅ'ৰ স্ক্ৰীনত নাম্বাৰ পাই যাব ফোন নাম্বাৰ পাই যাব ইয়াত কণ্টেক্ট কৰি গাড়ীখন ল'বলৈ ইয়ালৈ আহিব পাৰে আৰু ইয়াৰ এড্ৰেছটো মই এবাৰ জনাইছোঁ আপুনি নগাঁৱত আহিব লাগিব আৰু নগাঁৱৰ ঢিং গেটৰ অভাৰব্ৰিজ ক্ৰছ কৰি আপুনি আহিব লাগিব অভাৰব্ৰিজ ক্ৰছ কৰি আহি আপুনি ভাৰত পেট্ৰলিয়াম দেখা পাব লেফ্ট চাইডে আছে আৰু ভাৰত পেট্ৰলিয়ামৰ অপজিট চাইডে আপুনি মুন মটৰ্ছ দেখা পাব আৰু এইটো পাৰ হ'লে আপুনি মেট্ৰ' পায় গতিকে আপুনি ইয়ালৈ আহি যদি এড্ৰেছটোত কিবা অসুবিধা হৈছে ফোন কৰিলে আপুনি ফোন কৰিলে তেওঁলোকে আপোনাক সহায় কৰিব ইয়াৰ এড্ৰেছটো আপুনি গুগলতো পাই যাব মানে গুগলত আপুনি যদি গুগল মেপত মাৰে মুন মটৰ্ছ বুলি আপুনি ইয়াৰ লোকেশ্যনটো পাই যাব গতিকে বেছি দেৰি নকৰোঁ ইয়াৰ সুবিধাসমূহৰ বিষয়ে জানো আমাৰ চাহিলদাৰ পৰা আৰু ইয়াৰ গাড়ীসমূহ দেখুৱাই যাওঁ ভিডিঅ'লৈ আগবাঢ়ো চাহিলদা ভালে আছে হয় ভাল আপোনাৰ ভালেই আৰু মুন মটৰ্ছত আহিলেও বহুদিন মূৰত হয় ইয়াত ভাল ষ্টকত গাড়ী আছে ফুল ষ্টকত আপডেট আছে দেখা পাইছোঁ অলমোষ্ট আপোনাৰ মেক্সিমাম গোটেইখিনি ষ্টকে আপডেট হৈছে হয় তো গোটেইখিনি আজি দেখাই দিম বাৰু ভিডিঅ' এতিয়া মই জানিব বিচাৰিছোঁ ইয়াত অল আছাম ৰিফাইনেন্স হৈ যায় হয় পেন ইণ্ডিয়া ৰিফাইনেন্স হৈ যায় ডিপেণ্ড কৰে কাষ্টমাৰ প্ৰফাইল ভাল থাকিলে অল অভাৰ ইণ্ডিয়া কৰাই দিওঁ আমি হয় অল অভাৰ অসমতো কৰাই দিওঁ বাৰু যদি কাষ্টমাৰ প্ৰফাইল ভাল আছে লোকেশ্যন আমাৰ চব ঠিক আছে অল অভাৰ ইণ্ডিয়া আমি কৰাই দিওঁ অল অভাৰ ইণ্ডিয়া হৈ যায় আৰু ইয়াৰ গাড়ীসমূহ দেখা পাইছে ভাল গাড়ী ৰখা হৈছে হয় আমাৰ ইয়াত কাষ্টমাৰ যিকোনো এখন ফাইনেন্স বা কেছতে ল'লে আমি কিছুমান গেৰাণ্টি প্ৰভাইড কৰা হয় যেনেকৈ আমাৰ নন এক্সিডেণ্টেল নন টেম্পাৰিং ইঞ্জিন খোলা নহয় এনেকুৱা চব গেৰাণ্টি থাকে আৰু আপোনালোকে যদি টেকনিচিয়ান বা মেকানিক লৈ আনি চেক কৰি ল'ম বুলি ভাবিছে আপোনালোকৰ ফালৰ পৰা তো সেইখিনি ফেচিলিটি প্ৰভাইড কৰা হয় কাষ্টমাৰক তেওঁলোকে নিজৰ ফালৰ পৰা ফাইনেন্স বা আপোনাৰ ফাইনেন্স কিন্তু সেইবিলাক আছেই বাৰু মেকানিক আনি চেক কৰি ল'ব পাৰিব মানে মেকানিক আনি চেক কৰাই গাড়ী লৈ যাব পাৰিব গাড়ী আপুনি জেনুইন হয় নে নাই যদি আপোনাৰ ভৰসা হৈ থকা নাই আপুনি ডিলাৰলৈ আপোনাৰ মেকানিক লৈ আহক চিনাকি চেক লৈ আহক চেক কৰি ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব আৰু পূজা আছে যিহেতু আগলৈ মই ফুল টেংক ফিউলো চাই দিছোঁ আৰু ডকুমেণ্টেশ্যন যিকেইটা হয় সেইটো কমপ্লিট আমাৰ ডিলাৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট কৰি দিয়া হ'ব যেনেকৈ RC ইঞ্চুৰেঞ্চ পলিউশ্যন আৰু এটা কথা কৈ দিওঁ নিজৰ কোনোবা কাষ্টমাৰ যদি পাৰ্চনেল গাড়ীখন চেল কৰিম বুলি ভাবিছে তো আমাৰ ইয়াত চেল এণ্ড পাৰ্চেজো কৰা হয় চেল এণ্ড পাৰ্চেজ হয় মানে গাড়ী আপুনি ইয়াত কিনাৰ লগতে আপুনি নিজৰ গাড়ীখন ইয়াত চেঞ্জো কৰিব পাৰিব চেলো কৰিব পাৰিব ন গতিকে দেখুৱাই যাওক গাড়ী যেতিয়া প্ৰথম গাড়ী কোনখন দেখাব আমাক ফাৰ্ষ্ট আপুনি হেক্সা দেখাই দিব পাৰে 2017-18 মডেল হ'ব যিহেতু গাড়ীখন নতুনকৈ ষ্টক ইন হৈছে এবাৰ RC চাব লাগিব টপ মডেলটো হয় আপোনাৰ এখন 4x4 হয় হেক্সা আপোনাৰ অসমত 4x4 খুব ৰেয়াৰ হয় প্লাছ এখন আপোনাৰ ছানৰুফো পাই যাব কাষ্টমাৰে একদম টপ মডেলটো হয় গাড়ী কণ্ডিশ্যন দেখাই দিব পাৰিছে এতিয়া যিহেতু গাড়ীখন লেতেৰা হৈ আছে আমি কাষ্টমাৰক পুৰা ছাৰ্ভিচিং কৰি ইণ্টেৰিয়ৰ ক্লিন কৰি পুৰা আপোনাৰ ডকুমেণ্টেশ্যন সৈতে কাষ্টমাৰ প্ৰভাইড কৰিম এইখনৰ আস্কিং প্ৰাইচটো মই কৈ দিছোঁ আপোনাৰ 850 আস্কিং আছে নেগচিয়েবল হৈ যাব 850 আস্কিং আছে নেগচিয়েবল হৈ যাব ফাইনেন্সত কিমান দিব লাগিব এখন 1.5 পৰা 2 লাখ টকা মান ডাউন পেমেণ্ট যদি প্ৰফাইল ভাল আছে ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স হৈ যাব আপোনাৰ 1.5 পৰা 2 লাখ টকা ডাউন পেমেণ্ট দিলে আপুনি আপোনাৰ ভাল প্ৰফাইল থাকিলে আপুনি এখন গাড়ী লৈ যাব 1.5-2 লাখ টকা দি পেলাই নেক্সট আপোনাৰ বলেৰো ডিমাণ্ডেবল গাড়ী হয় মহিন্দ্ৰাৰ বহুত কাষ্টমাৰ ৰিকুৱাৰমেণ্ট থাকে বলেৰো লাগে তো এখন 2019 গাড়ী হয় ফাৰ্ষ্ট অনাৰ অলমোষ্ট 50,000 আশে-পাশে গাড়ীখন চলিছে জেনুইন চলা আছে এখন আপোনাৰ আস্কিং ৰাখিছোঁ 650 1.5 পৰা 2 লাখ টকা মান ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স হৈ যাব 1.5 পৰা 2 লাখ টকা এখনত দিব লাগিব আৰু ফাইনেন্স কৰি আপুনি ইয়াৰ পৰা লৈ যাব পাৰিব মাত্ৰ 1.5-2 লাখ টকাত আপুনি বলেৰো লৈ যাব পাৰিব নেক্সট আহিব আপোনাৰ টাটা হেৰিয়াৰ টাটা 5 ষ্টাৰ চেফটি ৰেটিং থকা গাড়ী হয়
এখন আপোনাৰ এক্সেট হয় 2019 ৰ টপ মডেলটো হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় আপোনাৰ টপ মডেল অলমোষ্ট আপোনাৰ 10টা মান এয়াৰবেগ আহে এখনত এখন আপোনাৰ আহি যাব 1050 আস্কিং আছে এখন আপোনাৰ 2 ৰ পৰা 2.5 লাখ টকা ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব 2 ৰ পৰা 2.5 লাখ টকা দিব লাগিব আপুনি টাটা হেৰিয়াৰ ল'বলে 5 ষ্টাৰ ৰেটিং থকা সেফটি ৰেটিং থকা গাড়ী হয় আপোনাৰ ফুল সাইজ এসইউভি হয় গাড়ী কন্ডিশন একদম ধুনিয়া হৈ আছে ফাৰ্ষ্ট অনাৰ গাড়ী খুব ধুনিয়া কন্ডিশন গাড়ী কালাৰ একদম জেনুইন পেইন্ট আৰু টায়াৰ বহুত ধুনিয়া ব্র্যান্ড নিউ হৈ আছে ব্র্যান্ড নিউ হৈ আছে নেক্সট কোনখন দেখাব নেক্সট আহিব ডিজায়াৰ বহুত কাস্টমাৰ ৰিকোয়াৰমেন্ট থাকে যে কম বাজাৰৰ এখন গাড়ী লৈ ভাড়া মাৰিম বুলি বিচাৰিছে বা আপোনাৰ ৰাফ ইউজৰ কাৰণে ল'ম বুলি ভাবিছে তো এখন মাত্ৰ আপোনাৰ 50000 পৰা 80000 ৰ ভিতৰত ডাউন পেমেন্ট দিলে আহি যাব বাকি ইয়াৰ দামটো ৰাখা হৈছে 295 তাৰ পৰা সামথিং মই নেগোশিয়েবল কৰাই দিম 295 ন হয় ডিজায়াৰ ভিডিআই ডিজেলত ন গাড়ী কন্ডিশন বহুত ধুনিয়া হৈ আছে কিমান চলিছে এখন অলমোষ্ট আপোনাৰ 50 60 ভিতৰতে গাড়ীখন চলা আছে এখন 50 60 চলিছে আৰু আপুনি 50 ৰ পৰা 80000 ডাউন পেমেন্ট দিলে ওলাই লৈ যাব পাৰিব আৰু 3 লাখ কিমান কৈছে 2 লাখ 295 আস্কিং আছে নেগোশিয়েবল মই কৰাই দিম 295 আস্কিং আছে নেগোশিয়েবল কৰাই দিব ডিজেলৰ হয় নেক্সট আহিব এখনো আপোনাৰ টাটা সেফটি ফালৰ পৰা 5 ষ্টাৰ সেফটি হোৱা গাড়ী হয় টাটা এল্ট্ৰছ 2021 ৰ লাষ্ট অফ গাড়ী হয় এক মাহ কম পাইছে ক'ব পাৰি ফাৰ্ষ্ট অনাৰ গাড়ী 45000 চলিছে স্পেয়াৰ ইউজ হোৱা নাই এখন আহি যাব আপোনাৰ 6,50,000 অনলি 6,50,000 ন তাৰ পৰা সামথিং নেগোশিয়েবল হৈ যাব মাত্ৰ 2 লাখ টকা মান ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব ধুনিয়া পেইন্ট হৈ আছে একদম অৰিজিনাল পেইন্টৰ গাড়ী একদম অৰিজিনাল পেইন্ট ভিতৰটো দেখাই দিব পাৰে একদম নিট এণ্ড ক্লিন হৈ আছে তো ধুনিয়া গাড়ী কিমান কৈছে আস্কিংটো এটো 650 আস্কিং আছে নেগোশিয়েবল হৈ যাব 650 আস্কিং আৰু নেগোশিয়েবল সেম গাড়ী যদি কোনবা কাস্টমাৰ কম বাজেটত লাগে এখন ল'ব পাৰে এখনো আপোনাৰ এক মাহ কম 22 ৰ গাড়ী হয় এখন আহি যাব 5,45,000 5,45,000 সেম 41,000 চলিছে এখন আপোনাৰ সেকেন্ড বেস মডেলটো হয় এখন একদম টপ মডেলটো আছিল হয় তো কালাৰ অপচনো পাই যাব কাস্টমাৰে এখন কিমান দিবলৈ কৈছে এখন আহি যাব আপোনাৰ 545 এখন 545 দিব লাগিব আৰু এখন 1 পৰা 1.5 লাখ টকা মান ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা দিলে আপুনি এখনো ফাইনান্স কৰি ওলাই লৈ যাব পাৰিব আৰু এখন আছে স্কৰপিও দেখাই দিও স্কৰপিও এখন আহিব আপোনাৰ S11 2020 ডিসেম্বৰ মাহৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় 1 লাখ কিলোমিটাৰ আশে-পাশে গাড়ীখন চলিছে একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট আছে ইঞ্জিন বডি কমপ্লিট সিল আছে এখন আহিব 13,50,000 টকা 13,50,000 এখন 3 লাখ টকা মান ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব 3 লাখ টকা মান থাকিলে আপুনি স্কৰপিও ইয়াৰ পৰা লৈ যাব পাৰিব ডাউন পেমেন্ট 3 লাখ টকা আৰু ধুনিয়া পেইন্টৰ গাড়ী একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে টায়াৰ নতুন হৈ আছে ফুল সাইজ এসইউভি কোন কাস্টমাৰ যদি অল্টো এখন ল'ম বুলি ভাবিছে আমি এসইউভি দি আছো সেংয়ং ৰেক্সন 2013 ৰ গাড়ী হয় ডিজেল অটোমেটিক 4x4 উইথ সানৰুফ একদম প্ৰিমিয়াম গাড়ী হয় এখন আহি যাব মাত্ৰ 450 অনলি মাত্ৰ 450 মাত্ৰ 450 4x4 4x4 সানৰুফ প্লাস ডিজেল মাত্ৰ কিমান কৈছে 450 মানে 4.5 লাখ টকা দিলে আপুনি 4x4 এসইউভি লৈ যাব পাৰিব ফুল সাইজ মানে আপুনি এসইউভি গাড়ী যদি বিচাৰিছে আৰু কম দামত লাগে কম দামত আপুনি মাত্ৰ 4.5 লাখ টকা পাব আৰু নেগোশিয়েবল থাকে সামথিং মই অন টেবল কৰাই দিম আৰু ফাইনান্সত কিমান দিব লাগিব হ'ব এটো 2 লাখ মান দিলে ওলাই যাব 2 লাখ টকা ওলাই যাব 2 লাখ টকা দিলে আপুনি এখন এসইউভি লৈ যাব পাৰিব হয় এখন নেক্সট আহিব ৰেনল কুইড কম বাজাৰত বহুত কাস্টমাৰ থাকে যে সিটি ড্ৰাইভত কৰিব লাগে বা নতুন গাড়ী এখন লৈ শিকিম বুলি ভাবিছে তো এখন ৰাফ ইউজৰ কাৰণে এখনো ব্যৱহাৰ কৰিব পাৰে বহুত ভাল গাড়ী হয় কুইড ক্লাইম্বাৰ 2017 ৰ 18 ৰ মডেল হবে এক্স্যাক্টলি পাহৰিছো টপ মডেল গাড়ী হয় কোম্পানী ফালৰ পৰা এলয় চব লাগি আহে আৰু আপোনাৰ এটো 1000 সিসি ইনলাইন 3 সিলিন্ডাৰ হয় এখন আপোনাৰ মাত্ৰ 42000 চলিছে এখন মাত্ৰ 42000 চলিছে স্পেয়াৰ ইউজ হোৱা নাই গোটেইকেইটা টায়াৰ ব্র্যান্ড নিউ লাগি আছে এখন আহি যাব আপোনাৰ 295 অনলি 295 নেগোশিয়েবল হৈ যাব তাৰ এখন 295 আস্কিং আৰু নেগোশিয়েবল হ'ব আৰু পূজাত আহিলে আৰু কিবা নেগোশিয়েবল চাই দিম আৰু আপোনাৰ 1 লাখ টকা মান ডাউন পেমেন্ট দিলে ফাইনান্স হৈ যাব 1 লাখ টকা মান দিলে আপুনি এখন লৈ যাব পাৰিব কুইড নেক্সট আহিব বেজা মাৰুতি ডিমান্ডেবল গাড়ী হয় 2022 গাড়ী হয় VXI অপশনাল হয় পুশ বটন স্টাৰ্ট ষ্টপ এখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় 45000 চলিছে এখন আহি যাব আপোনাৰ 795 এখন 795 ন 2 লাখ মান ডাউন পেমেন্ট দিলে এখনো ফাইনান্স হৈ যাব 795 আস্কিং আছে কি 2 লাখ টকা মান দিলে আপুনি ফাইনান্সত ওলাই যাব পাৰিব কালাৰ দেখা পাইছে একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ গাড়ী আপুনি ইয়াত আহিলে দেখাই পাব যে গাড়ী কোনো ধৰণৰ ৰিপেইন্ট হোৱা নাই গাড়ী কন্ডিশনৰ গাড়ী আছে নন এক্সিডেন্টাল হয় মেকানিক লৈ চেক কৰি লব পাৰিব আৰু মেকানিক লৈ চেক কৰি আহিব দিছে আপোনাক মানে মেকানিক লৈ আহিলেও ইয়াত কোনো ইস্যু নাই কি ধুনীয়াকৈ চেক কৰিব পাৰিব গাড়ী লৈ যাব পাৰিব নেক্সট আহিব ৱেগনাৰ এখন আপোনাৰ 2014 ৰ গাড়ী হয় এলেক্সা ভেৰিয়েন্ট 290 আস্কিং আছে 1 লাখ টকা মান ডাউন পেমেন্ট দিলে ফাইনান্স হৈ যাব 1 লাখ টকা মান ন হয় হয় 1 লাখ টকা আছে হাতত বাজেট আৰু আপোনাক লাগে ভাল গাড়ী 1 লাখ টকা দিলে আপুনি ফাইনান্সত ওলাই লৈ যাব পাৰিব ৱেগনাৰ মাত্ৰ 1 লাখ টকা দিলে ওলাব আৰু আস্কিং কিমান গৈছিলে এখন 290 ন হয় এখন আছে আজিখন দেখাই দিব ৰেডি গো এখন ৰেডিগো 2017 ৰ গাড়ী হয় এখন আস্কিং 245 আছে নেগোশিয়েবল হৈ যাব কিমান 245 হয় 1 লাখ টকা মান দিলে এখনো ফাইনান্স হৈ যাব এখনো 1 লাখ টকা দিলে আপুনি ফাইনান্সত লৈ যাব পাৰিব 245 আস্কিং আছে নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট আহিব আপোনাৰ কিয়া কাৰেন্স আপোনাৰ 7 সিটাৰ গাড়ী হয় কোনবা কাস্টমাৰ যদি ফ্যামিলি কাৰ এখন বিচাৰি আছে তো এখন আপোনাৰ ডিজেলত মাইলেজ ভাল অলমোস্ট 18 to 20 পোৱা যায় আৰামছে
এখন আস্কিং আহিব আপোনাৰ 8,95,000 নেগোচিয়েবল হৈ যাব 22ৰ গাড়ী 8,95,000 8,95,000 2 লাখ টকা মান ডাউন পেমেন্ট দিলে ফাইনেন্স হৈ যাব 2 লাখ টকা মান আপুনি ফাইনান্সত দিলে ডাউন পেমেন্ট দিলে আপুনি কিয়া লৈ যাব পাৰিব নেক্সট আহিব মহিন্দ্ৰা মাৰাজো এখনো আপোনাৰ গাড়ী 2019 ৰ গাড়ী হয় একদম টিপ টপ কন্ডিশন হৈ আছে টপ মডেলটো হয় এখন আপোনাৰ আস্কিং ৰাখা হৈছে আপোনাৰ 8,50,000 এখন 2 পৰা 2.5 লাখ টকা ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনেন্স হৈ যাব এখন আপুনি 2 পৰা 2.5 লাখ টকা দিলে এখনো আপুনি ফাইনান্সত ওলাই যাব পাৰিব ধুনিয়া গাড়ী মহিন্দ্ৰাৰ বহুত ধুনিয়া এখন গাড়ী মহিন্দ্ৰা মাৰাজো হয় 1.5 ডিজেল ইঞ্জিন হয় মাইলেজও খুব ভাল 20 প্লাস পোৱা যায় 20 প্লাস পোৱা যায় 20 প্লাস মাইলেজ পোৱা যায় ডিজেল হয় নেক্সট আহিব আপোনাৰ ওয়েগনাৰ এখন আপোনাৰ খুবৰে আপোনাৰ মাইলেজ আৰু মেইনটেনেন্স খুব লো কষ্ট হয় এখন আপোনাৰ 2019 ৰ গাড়ী হয় VXI এখন আহি যাব 4,75,000 1.5 লাখ টকা মান ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব 475 ন হয় 2 লাখ টকা মান দিব লাগিব 1.5 লাখ দিলে হৈ যাব 1.5 লাখ টকা মান দিলে আপুনি এখন ওয়েগনাৰ ফাইনান্সত পাৰিব ধুনিয়া মেইনটেইন কৰা আছে গাড়ীখন ভিতৰত দেখাই দিম অলপ বহুতে ওয়েগনাৰ বিচাৰি থাকে আৰু ভাল ওয়েগনাৰ খুব কমে পোৱা যায় বহুতে নেবেছে আৰু গাড়ীখন বহুত এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ প্ৰফেসৰ সাৰজনৰ গাড়ী আছে ফাৰ্ষ্ট ওনাৰ হয় ন ফাৰ্ষ্ট ওনাৰ আৰু প্ৰফেসৰৰ গাড়ী হয় একদম ওয়েল মেইনটেইন নেক্সট আহি যাব আপোনাৰ টাটা এল্ট্ৰছ ডিজেলত হয় এখন 1.5 ডিজেল ইঞ্জিন হয় চলাবলৈ খুব ভাল সিটি টাইপত মাইলেজ 20 ৰ পৰা 25 ৰ ভিতৰত পোৱা যায় এখন আহি যাব 5,75,000 তাৰ পৰা সামথিং নেগোচিয়েবল হৈ যাব 575 1.5 লাখ টকা মান দিলে ফাইনান্স হৈ যাব 1.5 লাখ টকা মান দিলে আপুনি এখন ফাইনান্সতো ওলাই লৈ যাব পাৰিব ধুনিয়া পেইন্টৰ গাড়ী জিলিকি আছে গাড়ী একদম পেইন্টটো একদম জিলিকি আছে একদম টিপ টপ কন্ডিশন আছে আমি পলিশিং কৰোৱা আছে কাৰণে গাড়ী গ্লেজ মাৰি আছে হয় এখন দেখাব নেক্সট ইউভি খন বুক হৈছে কাস্টমাৰ হাকাইলে ডেলিভাৰি আছে বুক আছে না দেখাব এখন নেক্সট আহি যাব ম্যাগনাইট অনলি 12,000 চলিছে স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ গাড়ী যদি নতুন এখন ম্যাগনাইট আপোনালোকে লোৱা প্ল্যান কৰি আছে এবাৰ এখন চাই যাওক ভিজিট কৰি যাওক মাত্ৰ 12,000 চলা গাড়ী এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো এয়াৰ বেগ আপোনাৰ সব কোম্পানী হল পৰা লাগি আছে এখনৰ দাম ৰাখিছে মাত্ৰ 5,75,000 টকা তাৰ পৰা নেগোচিয়েবল মই কৰাই দিম মাত্ৰ কিমান চলিছে 5,75,000 টকা একৰ পৰা 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনান্স হৈ যাব 12,000 চলিছে স্পেয়াৰ ইউজ হোৱা মাত্ৰ 12,000 চলিছে আৰু 12,000 পৰা 2 লাখ টকা দিব আৰামছে ফাইনান্স হৈ যাব 1.5 পৰা 2 লাখ টকা দিলে আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰিব নিসান ম্যাগনাইট নেক্সট আহিব আপোনাৰ এক্সপ্ৰেছো 2022 ৰ লাষ্ট ফালৰ গাড়ী হয় ইয়াত দেখাই দিব পাৰি ডেটটো 15/10/2022 দুমাহ কম আপোনাৰ 23 বুলে ক'ব পাৰি ফাৰ্ষ্ট ওনাৰ গাড়ী হয় VXI এখন আপোনাৰ 50,000 আশে-পাশে গাড়ীখন চলিছে এখন আহি যাব আপোনাৰ 4,75,000 নেগোচিয়েবল হৈ যাব 4,75,000 নেগোচিয়েবল হৈ যাব নেগোচিয়েবল হ'ব আৰু কালাৰ দেখা পাইছে জিলিকি আছে ভাল কালাৰ মানে ডিলাৰলৈ আহিলে গম পাব যে কালাৰ জেনুইন কালাৰ আৰু ধুনিয়া কন্ডিশন মেইনটেইন কৰি ৰখা হৈছে ফুলি মেইনটেইন হোৱা গাড়ীবিলাক আমাৰ ইয়াত ৰাখা হয় দেখা পাইছে ভিতৰৰ কন্ডিশন ধুনিয়া কিমান দিব লাগিব এখন ফাইনান্সত এখন আপোনাৰ 1 লাখ টকা মান দিলে ওলাই যাব 1 লাখ টকা মান দিলে আপুনি এখন ফাইনান্সত লৈ যাব নেক্সট আহিব আপোনাৰ অল্টো কেটেন 2017-18 মান মডেল হয় এক্স্যাক্টলি পাহৰিছো আপোনাৰ কোম্পানী ভিতৰত এলয় লাগি আছে গোটেইটা টায়াৰ ব্র্যান্ড নিউ লাগি আছে VXI হয় গাড়ী কন্ডিশন ওয়াইজ একদম ব্র্যান্ড নিউ হৈ আছে আপুনি ইন্টেৰিয়ৰটো এবাৰ দেখাই দিব পাৰে জেনেৰেলি আপোনাৰ অল্টো ইমান ধুনিয়া কন্ডিশন মাৰ্কেটত পোৱা নাযায় এখন আপোনাৰ আহি যাব 2,95,000 তাৰ পৰা সামথিং নেগোচিয়েবল মই কৰাই দিম ধুনিয়াকৈ মেইনটেইন কৰা হৈছে ভিতৰৰ কন্ডিশন খুব একদম ধুনিয়া হৈ আছে 1 লাখ টকা মান ডাউন পেমেন্ট দিলে এখন ফাইনান্স হৈ যাব 1 লাখ টকা মান দিলে ফাইনান্স হ'ব না হৈ যাব আৰামছে আৰু কিমান কৈছে আস্কিং টু 295 1 লাখ টকা মান দিলে এখন ওলাই যাব নেক্সট আহিব আপোনাৰ ইনোভা ক্ৰিষ্টা 2020 ৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় একদম 2.4G হয় একদম ফুললি ওয়েল মেইনটেইন হোৱা গাড়ীখন ইঞ্জিন বডি কমপ্লিট সিল আছে এখন আহি যাব আপোনাৰ 15,90,000 মাত্ৰ 3 পৰা 5 লাখ টকা ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব 3 পৰা 5 লাখ মানে আৰামছে 3 পৰা 5 লাখ টকা দিলে মানে 3 লাখ টকা দিলে আপুনি ইনোভা ক্ৰিষ্টা লৈ যাব পাৰিব ইনোভা ক্ৰিষ্টা যদি আপোনাক লাগে মাত্ৰ 3 লাখ টকা লাগে আপোনাৰ হাতত মাত্ৰ 3 লাখ টকা দিলে আপুনি ইনোভা ক্ৰিষ্টা মুন মটৰছৰ পৰা ওলাই লৈ যাব পাৰিব নেক্সট আহি যাব আপোনাৰ এক্সপ্ৰেছো 2020 ৰ গাড়ী হয় 20 ছেপ্টেম্বৰৰ মাহৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ মাত্ৰ 30,000 হে গাড়ীখন চলিছে একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে VXI হয় ফিচাৰ্স গোটেইখিনি লোডেড আছে এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো মিউজিক সিস্টেম এখন আস্কিং আহিব আপোনাৰ 395 নেগোচিয়েবল হৈ যাব 395 ন 1 লাখ টকা ডাউন পেমেন্টত গাড়ী ওলাই যাব 1 লাখ টকা দিলেও গাড়ীখন ওলাই যাব খুবেই ধুনিয়া গাড়ী একদম কালাৰ ধুনিয়া লাগিছে একদম ব্র্যান্ড নিউ হৈ আছে গাড়ী ব্র্যান্ড নিউ গাড়ী নেক্সট আপোনাৰ কুইটখন ভিতৰত কাস্টমাৰ বহি আছে ডেলিভাৰি আছে আজি আচ্ছা দি আছে নেক্সট দেখাও নেক্সট আহি যাব গ্ৰেনেডা নিয়স 2022 ৰ গাড়ী হয় কোনোবা কাস্টমাৰ যদি নতুন এখন গাড়ী লম বুলি ভাবিছে এবাৰ এখন গাড়ী ভিজিট কৰি যাওক গাড়ীখন চেক কৰি লওক মেকানিকালি চেক কৰি লওক একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট আছে শোরুম কন্ডিশন আছে স্পেয়ার ইউজ হোৱা নাই ফার্স্ট ওনার গাড়ী হয় 22 ৰ এখন আহি যাব আপোনাৰ 595 নেগোচিয়েবল হৈ যাব 595 হয় 1.5 পৰা 2 লাখ টকা মান ডাউন পেমেন্ট দিলে এখন গাড়ী ফাইনান্স হৈ যাব
1.5 পৰা 2 লাখ টকা দিলে আপুনি ফাইনান্সটো কৰাই পাৰিব হয় বহুত ধুনীয়া গাড়ী আৰু নিউজ বহুতে বিচাৰে বহুতে পছন্দ কৰে গাড়ীখন যদি কালাৰ অপচন লাগে তো এখন হোৱাইট এখন দেখাই দিব পাৰে ডুৱেল টনত টপ মডেলটো হয় এখন 2020 লাষ্টৰ গাড়ী হয় টপ মডেলটো হয় এখন আহি যাব আপোনাৰ 5,80,000 তাতো সামথিং নেগোশিয়েবল কৰাই দিম সেইটো নেগোশিয়েবল কৰি দিম 1 লাখৰ পৰা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে ফাইনেন্স হৈ যাব যদি আপোনাক হোৱাইটত লাগে মানে বেলেগ কালাৰ লাগে আপুনি হোৱাইটতো পাই যাব যদি ব্লু লাগে এখনো কালাৰ পাই যাব ডাৰ্ক ব্লুটো পাই যাব হোৱাইটতো পাই যাব মানে গাড়ীৰ ভেৰাইটি আছে কালাৰটো আপুনি চইচ পাই যাব হয় নেক্সট যদি আপোনাৰ বলে এইবিলাকৰ দামত 4 লাখ 5 লাখৰ বাজাৰত 7 সিটাৰ লাগে বহুত ৰিকোয়াৰমেন্ট থাকে ফ্যামিলিটো ডাঙৰ থাকে তো আপোনাৰ অল্টো বাজাৰত আমি আপোনাৰ ড্ৰাইভাৰ দি আছো 20ৰ গাড়ী হয় ফাৰ্স্ট অনাৰ 7 সিটাৰ গাড়ী মাত্ৰ দিম 4,90,000 4,90,000 একবাৰ পৰা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে এখনো ফাইনান্স কৰাই দিম 490 ত আপুনি এখন লৈ যাব পাৰিব 7 সিটাৰ গাড়ী 2020ৰ গাড়ী দেখা পাইছে কিমান ধুনীয়া মেইনটেইন আছে গাড়ী চকা চাব গোটেইটা ব্র্যান্ড নিউ লাগি আছে নেক্সট আহি যাব ডাস্টাৰ পেট্ৰল বহুতৰ ৰিকোয়াৰমেন্ট থাকে যে ডাস্টাৰ লাগে পেট্ৰল ভাৰ্সন এখন গাড়ী আহিব আপোনাৰ ডক্টৰ ছাৰ এজনৰ গাড়ী হয় ইঞ্জিন বডি কমপ্লিট সিল আছে এখন আস্কিং আহি যাব আপোনাৰ 3,95,000 3,95,000 ন হয় ডাস্টাৰ হয় পেট্ৰল বহুতে সামথিং নেগোশিয়েবল হৈ যাব নেগোশিয়েবল হ'ব ন তাবো নেগোশিয়েবল হৈ যাব 1 লাখ টকা মান ডাউন পেমেণ্ট দিলে ফাইনান্স হৈ যাব এটা নেগোশিয়েবল হ'ব আপুনি দেখা পাইছে খুবেই ধুনীয়া কন্ডিশনৰ গাড়ী আৰু পেট্ৰল হয় আৰু ডক্টৰৰ গাড়ী হয় ডক্টৰ হেণ্ডৰ গাড়ী ভালেই হয় একদম ওয়েল মেইনটেইন হয় আপোনাৰ ইঞ্জিন বডি কমপ্লিট সিল আছে ধুনীয়া গাড়ী হয় মানে মেইনটেইন গাড়ী হয় পুৰা এখন নেক্সট আহি যাব টাটা টিগৰ 2017 ৰ গাড়ী হয় একদম টপ মডেলটো হয় এক্সজেড অপচনেল এখন আপোনাৰ এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো এলয় সব পাই যাব এখন আহি যাব আপোনাৰ 3,95,000 1 লাখ টকা ডাউন পেমেণ্ট দিলে ফাইনান্স হৈ যাব 1 লাখ টকা দিব লাগিব হয় 1 লাখ টকা মান দিলে আপুনি টাটা টিগৰ লৈ যাব পাৰিব ইন্টেৰিয়ৰটো দেখাই দিয়ক একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে ইঞ্জিনতো কোনো প্ৰবলেম নাই আমাৰ ইঞ্জিন সব সিল থাকে এটো কাৰণে কৈছো মেকানিক আনি চেক কৰিব পাৰিব গাড়ীৰ এসি হিটাৰ সকলোবোৰ ৰানিং কন্ডিশনৰ গাড়ী ধুনীয়া গাড়ী আৰু প্ৰতিটো গাড়ীটো সব এবিলাক এসি হিটাৰ সব ৰানিং আছে সব ৰানিং পাব নেক্সট আহিব ইকো স্পৰ্ট এখন ফাইনান্স নহব কেশত ল'ব লাগিব 290 আস্কিং আছে নেগোশিয়েবল হৈ যাব কিমান কৈছে 290 আতন আপোনাৰ অল কাগজ পাতি সব কৰি দিয়া হ'ব মানে ফাইনান্স নহব এখন ফাইনান্স নহব কেশত ল'ব লাগিব 290 আস্কিং আছে তাৰপৰ সামথিং নেগোশিয়েবল মই কৰাই ইয়াৰ পৰা নেগোশিয়েবল কৰাই দিব 290 আছে নেগোশিয়েবল হ'ব নেক্সট আহিব আপোনাৰ চিট্ৰন C3 হয় আপোনাৰ 2023 গাড়ী হয় মাত্ৰ 17,000 চলিছে স্পেয়াৰ ইউজ হোৱা নাই একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেট আছে ইঞ্জিন বডি কমপ্লিট সিল আছে আৰু গাড়ীখন ডুৱেল টনত আছে টপ মডেলটো হয় চাব পাৰে আপোনাৰ ওপৰটো ৰূফটো ব্লেক হৈ যাব পাই যাব আৰু বডিটো অৰেঞ্জ পাই যাব হয় ধুনীয়া গাড়ী এখন আহি যাব আপোনাৰ 5,95,000 নেগোশিয়েবল হৈ যাব 595 ন হয় 595 এখন আস্কিং নেগোশিয়েবল হ'ব হয় নেক্সট আহি যাব স্কৰপিঅ কোনোবা কাস্টমাৰ যদি অল্টো বা আপোনাৰ সুইফ্টৰ দামত স্কৰপিঅ লাগে এখন ল'ব পাৰে একদম টিপটপ হৈ আছে এসি হিটাৰ পাৱাৰ ষ্টাৰ্টিং পাৱাৰ উইন্ডো সব ৰানিং আছে আপোনাৰ মিউজিক সিস্টেম সব ৰানিং আছে ইঞ্জিন বডি কমপ্লিট সিল আছে এখন আহি যাব 3,95,000 নেগোশিয়েবল হৈ যাব দেখা পাইছে কালাৰ একদম জেনুইন কালাৰ একদম টিপটপ হৈ আছে অৰিজিনাল হৈ আছে সব একদম অৰিজিনাল পেইন্টৰ গাড়ী হয় টায়াৰ ভাল আৰু ভিতৰৰ কন্ডিশন একবাৰ দেখাই দিও মই চাব পাৰে এসি হিটাৰ কোনো ৰানিং সব ৰানিং আছে সব ৰানিং গাড়ী একদম টিপটপ হৈ আছে আৰু এখন নেক্সট আহি যাব আৰ্টিকা 2019 ৰ লাষ্টৰ গাড়ী হয় এখন গাড়ী আপোনাৰ 80,000 আশে-পাশে চলিছে VXI এখন আহি যাব আপোনাৰ 7,95,000 2 লাখ টকা মান ডাউন পেমেণ্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব 2 লাখ টকা দিব লাগিব ন হয় যদি আৰ্টিকা লাগে মাত্ৰ 2 লাখ টকা লৈ আহিব লাগিব আৰু 2 লাখ টকাত আৰ্টিকা লৈ যাব পাৰিব 2 লাখ টকাত আপুনি আৰ্টিকা লৈ যাব পাৰিব ফাইনান্সত আৰু আস্কিংটো কিমান কৈছিলে 795 নেগোশিয়েবল হয় 795 আৰু নেগোশিয়েবল হ'ব এতিয়া আমি দেখুৱাই যাও অল্টোখন ডেলিভাৰী আছে কাস্টমাৰ ভিতৰত আহি আছে সেইটো এখন নালাগে এখন হ'ব নেক্সট আপোনাৰ কম বাজারে যদি কোনোবা কাস্টমাৰ গাড়ী বিচাৰি আছে এখন ল'ব পাৰে ফৰ্ড ফিয়েস্টা ব্লেক কালাৰ হয় পেট্ৰল ভাৰ্সন গাড়ী হয় এখন আহিব আপোনাৰ 1,95,000 অনলি 195 ইনক্লুডিং অল পেপাৰস হয় ধুনীয়া ব্লেকত আছে একদম ধুনীয়া ব্লেক কালাৰত একদম গাড়ী ফুল গ্লেজ হৈ আছে 195 আৰু ইঞ্জিন বডি কমপ্লিট সিল আছে একদম এখন ফাইনান্স নহব সৰি কেশত ল'ব লাগিব 190 তাতো সামথিং নেগোশিয়েবল 190 নেগোশিয়েবল হ'ব আৰু কেশত ল'ব লাগিব ফাইনান্স নহব এখন আপোনাৰ চেভৰলে সেল হয় 2013 ৰ গাড়ী হয় এখন আহিব 230 অনলি 230 হয় এখন ফাইনান্স হ'ব না এখন কেশ 13 হয় না 13 আৰু এখন গাড়ী ফাইনান্স নহব এখন কেশত ল'ব লাগিব 230 আস্কিং আছে একদম গাড়ী ওয়েল মেইনটেইন হয় ইঞ্জিন বডি কমপ্লিট সিল আছে সিল গাড়ী আপুনি কিমান কৈছে 230 2,30,000 টকা এখন আস্কিং আছে বাকি এখন সুইফট আপোনাৰ 2013 ৰ হয় এখন ফাইনান্স হৈ যাব 2,95,000 আস্কিং আছে এখন আপোনাৰ 1 লাখ টকা মান ডাউন পেমেণ্ট দিলে ফাইনান্স হৈ যাব 295 কৈছে আস্কিং আছে তাৰপৰ সামথিং নেগোশিয়েবল মই অলপ কৰাই দিম আৰু 1 লাখ টকা ডাউন পেমেণ্ট দিলে ফাইনান্স হৈ যাব পেট্ৰল হয় ডিজেল হয় 295 আছে আস্কিং আৰু আপুনি 1 লাখ টকা মান দিলে বাকিখিনি ফাইনান্স হৈ যাব ফাইনান্স কৰি লৈ যাব পাৰিব নেক্সট এবাৰ আপোনাৰ টাটা জেষ্ট 2015 ৰ গাড়ী হয় ইঞ্জিন বডি কমপ্লিট সিল আছে
এইটো আপোনাৰ আস্কিং আছে 275, এখন আপোনাৰ 1 লাখ টকা ডাউন পেমেণ্ট দিলে ফাইনেন্স হৈ যাব। 1 লাখ টকা মান দিলে আপুনি এখনো ফাইনান্স কৰি ওলাই লৈ যাব পাৰিব। টাটাৰ গাড়ী হয়, টাটা জেষ্ট ন, আৰু ধুনীয়া গাড়ী, একদম কালাৰ একদম জেনুইন, ওয়েল মেইনটেইন হোৱা গাড়ী, ওয়েল মেইনটেইন একদম। নেক্সট আহি যাব ওয়েগনাৰ, এখনো খুব আপোনাৰ ডিমান্ডেবল গাড়ী হয়, 2017 ৰ গাড়ী হয়, VXI, ইঞ্জিন বডি কমপ্লিট চব সিল আছে। এখন আপোনাৰ আস্কিং ৰাখা আছে 345, 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকিখিনি ফাইনেন্স কৰাই দিম মই। 345 ন, 2000 কিমান কৈছে? 2017 VXI, VXI ন, 2017 গাড়ী। হয় হয়। গাড়ীৰ পেইণ্ট চাব পাৰে, ধুনীয়া পেইণ্টত গাড়ী, মানে পেইণ্ট কৰা হোৱা নাই, জেনুইন পেইণ্টৰ গাড়ী, টায়াৰো ভাল হৈ আছে। 2000 কিমান 2017 ৰ গাড়ী হয়, ইঞ্জিন বডি কমপ্লিট সিল আছে, জাস্ট খালি কাস্টমাৰে তেল ভৰাব আৰু চলাব। তেল ভৰাব নালাগে, তেলটো মই যেটা পূজাৰ পৰা কৈছো মই ফুল টেংকি ফিউল চাই দিম। তেল ভৰাব নালাগে, তেল ভৰাই দিব আৰু আপুনি ইয়াৰ পৰা গাড়ী চলাই লৈ যাব পাৰিব। হয় এখন। নেক্সট আহি যাব আপোনাৰ ফৰ্ড ফিয়েষ্টা ডিজেলত, মাইলেজ যদি কাৰোবাক লাগে এখন ল'ব পাৰে। এখন আপোনাৰ আহি যাব 190 অনলি, 2012 ৰ গাড়ী হয়, একদম ফুললি ওয়েল মেইনটেইন হোৱা গাড়ী, ইঞ্জিন বডি কমপ্লিট চব সিল আছে। এখন কিমান দিব লাগিব? 190 হয়, এখন 190 ন, এখন ফাইনান্স নহব, কেছত ল'ব লাগিব। ফাইনান্স নহব, 190 হয়, ল'ব পাৰে। নেক্সট আহি যাব আপোনাৰ ৰেনল্ট ট্ৰাইবাৰ, 2020 ৰ লাষ্টৰ ফালৰ গাড়ী হয়, এখন আহি যাব আপোনাৰ 4,75,000, তাৰ পৰা সামথিং নেগোশিয়েবল হৈ যাব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে এখনো ফাইনান্স হৈ যাব। এখন 1 লাখ টকা দিলে 1 লাখত ওলাই যাব। এখন আপুনি ট্ৰাইবাৰ 1 লাখ টকা দিলে ওলাই লৈ যাব পাৰিব, 7 সিটাৰ গাড়ী। হয়, ডিপেন্ড কৰে কাস্টমাৰ প্ৰফাইলটো কেনেকুৱা আছে, যদি কাস্টমাৰ প্ৰফাইল ভাল আছে, এনেকুৱা আছে আৰু কমিও যাব পাৰে, সেইটো তেওঁৰ প্ৰফাইলৰ ওপৰত পৰা কমি যাব পাৰে। 1 লাখ টকা দিব নালাগে, আপুনি কমতো ওলাই যাব পাৰিব। এখন আহি যাব আপোনাৰ ডাটছন ৰেডিগো হয়, 2020 ৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ, এখন আপোনাৰ আস্কিং ৰাখা হৈছে 275, এখনো 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব। 1 লাখ টকা ন, হয়, এখন আপুনি 1 লাখ টকা ফাইনান্স, 1 লাখ টকা দিলে ফাইনান্সত ওলাই লৈ যাব পাৰিব। নেক্সট আহিব আপোনাৰ হুণ্ডাই ইয়ন, এখন আপোনাৰ 175 আহিব, এখন কেছত ল'ব লাগিব। কেছত ন, 175 এখন 175 ইয়ন আপুনি কেছত ল'ব লাগিব, ফাইনান্স এখনত নহব। 2000 কিমানৰ মডেল এখন? এখন 12 বা 13 হ'ব, 2012 ৰ গাড়ী। এখনো আপোনাৰ 12 বা 13 হ'ব, ইৰা প্লাছ হয়, গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। এখন আপোনাৰ 175 আহিব। 175 ন, এখনো আপুনি 175 দি ওলাই লৈ যাব পাৰিব। আৰু যি গাড়ী দেখাইছো এই লাইনৰ কম দামৰ গাড়ী হয়, 1 ৰ পৰা 2 লাখৰ ভিতৰত আন্ডাৰ 3 লাখত এইকেইটা আহি যাব। আৰু গোটেইকেইটা আপোনাৰ ইঞ্জিন বডি চব সিল আছে, গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে, ডকুমেণ্টেশ্যন চব আমাৰ ডিলাৰ ফালৰ পৰা কৰি দিয়া হ'ব। এইখন দেখাইছিলো, এখন 2017, এখন 2012 ৰ হয়, আপোনাৰ ডিজেল ডিজায়াৰ VDI হয়, গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এখন আহি যাব আপোনাৰ 275, কেছত ল'ব লাগিব। কেছত ল'ব লাগিব না, 275 এখনত আস্কিং আছে, কেছত ল'ব লাগিব, কিন্তু ফাইনান্স নহব। গাড়ী যি ফাইনান্স হয় আৰু যি ফাইনান্স নহয় মই ভিডিঅ'টো জনাই দিছো। যদি কিবা কনফিউজন আছে দাদাক ফোন কৰক, মোক ডেছক্ৰিপশ্যনৰ নাম্বাৰত যোগাযোগ কৰিলে পাই যাব। কিছুমান গাড়ী এনেকুৱা আছে যে ভিডিঅ'টো পাব্লিছ হওঁতে আৰু কিছুমান ষ্টকত সোমাই যাব পাৰে। আপোনাৰ মন পছন্দৰ গাড়ী যদি মোক যোগাযোগ কৰিলে মই চেষ্টা কৰিম প্ৰভাইড কৰি দিব। মানে আপুনি স্ক্ৰীনত নাম্বাৰ দিয়া আছে, ফোন কৰিলে পাই যাব, যি লাগে আপোনাক হেল্প কৰিব। যদি আপুনি বিচৰা গাড়ী ইয়াত নাই, হয়তো এৰেঞ্জো কৰি দিব পাৰে, চিন্তা নাই। মানে গাড়ী যি বিচাৰিব আপুনি ইয়াত পাই যাব। গাড়ী ফুল ষ্টকত আপডেট আছে আৰু আপডেট হৈ থাকিব। পূজাৰ আগত আহে আপুনি বিশেষ অফাৰো লাভ কৰিব, ডিছকাউণ্টো লাভ কৰিব কৈ পেলাই। গতিকে আপুনি যদি গাড়ী ভাল লাগিছে ইয়াৰ পৰা স্ক্ৰীনত নাম্বাৰ দিয়া আছে, কল কৰি গাড়ী এখন চাবলৈ আমাৰ মুন মটৰ্ছত নগাঁও আহিলে, হিং ৰোডত আহিলে আপুনি মুন মটৰ্ছ পাই যাব। গুগল মেপতো ইয়াৰ লোকেশ্যন আছে, আৰু প্লাছ আপোনাৰ ফেচবুক পেজো আছে, ইউটিউব হেণ্ডেলো আছে, পাই যায়। আপুনি য'তে চাৰ্চ কৰে মুন মটৰ্ছ পাই যাব। গতিকে আপুনি যদি ভিডিঅ'টো চাই আছে, ফেচবুকত চাই থাকিলে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। নমস্কাৰ।